हेलो फ्रेंड्स কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে এমএলডি ক্ৰিয়েচন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মনজিত বৰদেউতাকৰ ওচৰত গৈছিল আৰু অঞ্জলিয়ে সন্তান জন্ম দিয়া কথাটো যে বৰমাকে মানি ল'ব পৰা নাই আৰু এতিয়া অঞ্জলিৰ সন্তানটো নষ্ট কৰিবৰ কাৰণে যে মল্লিকাই অঞ্জলিক কৈছে সেই কথাটো মনজিতে বৰদেউতাকক কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত সুৰজিতৰ দেউতাক মাকৰ ওচৰত যাব আৰু এইবিলাক কি কৰিব ওলাইছা বুলি ক'ব এগৰাকী মাতৃ হৈ তুমি কেনেকৈ সন্তানটো নষ্ট কৰাৰ কথা ভাবিব পাৰিলা বুলি কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত দেউতাকে সুৰজিতৰ মাকক গালি পাৰিব এতিয়া বাৰু সুৰজিতৰ মাকে দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত সুৰজিতে কিতাপ পঢ়ি থাকিব আৰু অঞ্জলিয়ে সুৰজিতক মাতি থাকিব আৰু তেতিয়া সুৰজিতে অঞ্জলিক মাত নিদিয়াকৈ বহি থকা দেখিবলৈ পাব আনফালে অঞ্জলিয়ে ঘৰখনৰ শান্তি আৰু সুৰজিতক হেৰুৱাৰ ভয়ত সন্তানটো নষ্ট কৰিব নেকি সুধিব আৰু মল্লিকাই কোৱা ধৰণে যদি সন্তানটো জন্ম হোৱাৰ পিছত তোমাক হেৰুৱাব লগা হয় তেতিয়া মই কি কৰিম বুলি কোৱা দেখিবলৈ পাব এতিয়া বাৰু অঞ্জলিয়ে সন্তানটো জন্ম দিবনে নে সুৰজিতক হেৰুৱাৰ ভয়ত সন্তানটো নষ্ট কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অঞ্জলিৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।